নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত গণিত বিষয়ৰ এটা চেপ্টাৰ পাৰ্চেন্টেজৰ ওপৰত আলোচনা কৰিম সকলোৱে ভিডিঅ'টো শেষলৈকে চাব পাৰ্চেন্টেজ বা শতাংশ আমি কেনেদৰে উলিয়াও পাৰ্চেন্টেজ বুলি ক'লে আমি এই সিম্বলটোৰে বুজাও Percentage means 1/100. A percentage বা শতাংশ 100 ভাগৰ কিমান ভাগ percentage 100ৰ ভিতৰত কিমান হেতু বুজায় percentage means 1/100 suppose আমাৰ 2% মানে 2/100 কিয় 2/100 হল 2 পূৰণ 1/100 তাৰ মানে 2/100 আমি 2% টো 2/100 লিখিব পাৰো বা 5% টো আমি 5/100 লিখিব পাৰো মই চন্দ্ৰপ্ৰকাশ বুকৰ পৰা কিছুমান প্ৰশ্ন লৈছো আৰু প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰ টেট এক্সামত অহা কোৱেশ্চন বিলাক সিলেক্ট কৰি এই ভিডিঅটো প্ৰস্তুত কৰিছো ইয়াত কৈছে 150 তকৈ 30% বেছি হোৱা সংখ্যাটো হ'ব 150 তকৈ 30% বেছি হোৱা সংখ্যাটোৰ কথা সুধিছে আমি কি কৰিম 150 30% উলাই দিম 30% মানে হৈছে 30/100 তো এটা আমি কাটি দিম তো এটো কাটে গো 3 into 15 45 এতিয়া আমাৰ 150 ৰ 30% ওলাই গল 45 টো 150 ৰ লগত প্লাস কৰি দিম প্লাস কৰি দিলে আমি পাম 195 is the right answer এই কোৱেশ্চনটো এসামটেড 2019 ত আহিছিলে যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50% ৰ মান কিমান হ'ব যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয় তেতিয়াহলে ইয়াৰ আধাটো কিমান হ'ব তো এই 50% ৰ মান এই দেবো এটা ক্যালকুলেশন করা দরকার নাই আর করিলেও আমি ক্যালকুলেশনটো এনেকে কৰিব পাৰিম 50% 50/100 into 16 এটো দুইবাৰ যাব আৰু এটো আমি কাটি দিলে 1 পাম নেক্সট এই কোৱেশ্চনটো ট্ৰিকি কোৱেশ্চন হয় এসামটেড 2012 ত আহিছিলে 200 কিলোগ্ৰামৰ 1/2% হৈছে 100 কিলোগ্রাম 50 কিলোগ্রাম 2 কিলোগ্রাম 1 কিলোগ্রাম 200 কেজিৰ 1/2% এটা আমি কেনেদৰে কৰিম means 1% তকৈ কম 1% ৰ আধা তো এটা আমি কেনেদৰে কৰিম 200 কিলোগ্ৰামৰ 1/2% মানে মই কৈছিলো percent means 1/100 তো 1/100 কৰি দিলু তো এটো আমি ধুনিয়াকে কাটি দিও তোৰে এটোত কিমান বাৰ যাব 100 বাৰ গল 100 কাটি দিলু তো আমাৰ এনসাৰটো কিমান হ'ব কিমান পালো 1 তো 200 কিলোগ্ৰামৰ 1/2% মানে হৈছে 1 কেজি নেক্সট এই কোৱেশ্চনটো বিটিএডি টেট 2012 ত আহিছিলে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চনটো মই পঢ়ি দিছো যোৱা 10 বছৰ এখন দেশত অশিক্ষিত লোকৰ সংখ্যা 150 লাখৰ পৰা 100 লাখলৈ হ্ৰাস প্ৰায় হ্ৰাস হোৱা শতকৰা হাৰ কিমান 150 পৰা 100 লৈকে হ্ৰাস পাইছে আমি এটো কি কৰিব লাগিব 150 পৰা 100 লৈকে কিমান হ্ৰাস পাইছে 50 এনেকুৱা ধৰণৰ কোৱেশ্চন পালে আমি কি কৰিম প্ৰথমতে ডিফাৰেন্সটো উলাই লম আমি মাইনাস কৰি দিম কৰি দিয়াৰ পিছত যেটো ভ্যালু পাম এই ভ্যালুটো আমি ওপৰত দিম ওপৰত লিখিম আৰু কিমানৰ লগত হৈছে 150 ৰ পৰা হ্ৰাস পাইছে গতিকে আমি 150 টো ইয়াত তলত দিব লাগিব তো 50 divided by 150 into percent 100 লৈ দিয়া তো কৰিলে আমি পাম 3 বাৰ যাব তো আমি পালো 100/3 100/3 means 33 1/3 তো correct answer is 33 1/3
নেক্সট এই কুৱেশ্যনটো চন্দ্ৰপ্ৰকাশ বুকৰ পৰা লোৱা হৈছে ৱাইৰ z% হ'ব ইয়াত সংখ্যা নাই লেটাৰ দিয়া আছে কিন্তু দিলেও আমাৰ কোনো প্ৰব্লেম নাই আমি ধুনীয়াকৈ উলিয়াব পাৰিম ৱাইৰ আপোনালোকে এইটো বস্তু লক্ষ্য কৰিব ৰ যদি থাকে ৰ মিন্স ইংলিছত অফ বুলি থাকিব আৰু ৰ যদি থাকে আমি এইটো ইনটু দি দিম গণিতত এইটো ৰ মানে ইনটু হৈ যায় পূৰণ চিন হৈ যায় তো y পূৰণ z পাৰ্চেন্টেজ মিন্স 1/100 বা এইটো আমি z/100 বুলি ডাইৰেক্টলি লিখিব পাৰোঁ মই বুজি পোৱাত সহজ হ'বৰ কাৰণে 1/100 লিখি দিছোঁ এতিয়া আমি এইটো পূৰণ কৰি দিম এইকেইটা ওপৰৰ সংখ্যা y into z yz আৰু তলত হ'ব 100 তো আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন এটা শ্ৰেণীৰ 80 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল আৰু বাকী অনুত্তীৰ্ণ হ'ল যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান আছিল 80 জন ল'ৰা ছোৱালীয়ে পাছ কৰিলে 80 জনে পাছ কৰিলে আৰু এইটো কি কৈছে 80% আৰু 80% ল'ৰা ছোৱালীয়ে কি কৰিলে ফেল কৰিলে এইটো চোৱা 80% ফেল কৰিছে that means কি 20% পাছ কৰিছে আমি যিকোনো আমি 100% বুলি ধৰি ল'ব লাগিব তো 20% আমাৰ পাছ কৰিছে 20% পাছ তে আমি এইটো 20% মানে 80 1% মানে হ'ব 80/20 তে আমাক 100% লাগে মুঠ ছাত্ৰ ছাত্ৰীৰ কথা কৈছে গতিকে 100% কিমান হয় 100% মানে হ'ব আমাৰ 80/20 into 100 পিছৰে এইটো কৰিলে আমি কিমান বাৰ পাম 5 বাৰ এইটো আমি যেতিয়া কৰিম আমি পাম 400 আমাৰ শুদ্ধ উত্তৰটো হ'ব 400 নেক্সট এটা সংখ্যাৰ 5% যিমান 500 টকাৰ 12%ও সিমান তেন্তে সংখ্যাটো কিমান হ'ব এটা সংখ্যাটো আমি x বুলি ধৰি ললো এটা সংখ্যাৰ 5% টো এতিয়া আমি ডাইৰেক্টলি 5/100 লিখিব পাৰো কাৰণ আমি পাৰ্চেন্টেজ মানে জানো 1/100 আমি 5% মানে 5/100 লিখিলো কিমান হ'ল 5%ৰ যিমান 500 টকাৰ 12%ও সিমান বুলি কৈছে তাৰ মানে x এটো আমি এটা সংখ্যা x ধৰিলো x ৰ 5% যিমান হ'ব 500 টকাৰ 12%ৰ সমান হ'ব গতিকে আমি মাজত সমান চিনটো দিলো আৰু ইয়াত আমি কি কৰিম 500 পূৰণ 12% 12/100 এটো আমি কাটি দিলো 5 বাৰ গল আৰু সমান চিন থাকিলে আমি উপৰে উপৰে কাটিব পাৰো এটো কাটি দিলো তাৰপিছত এটো আমাৰ ক্ৰছ মাল্টিপ্লাই হৈ যায় বৰ্জ্য পূৰণ বুলি কয় গতিকে আমাৰ এটো x ৰ ভ্যালু কিমান হ'ব যায় 100 পূৰণ 12 মানে 12 কাৰেক্ট অপচনটো হ'ব নেক্সট কুৱেশ্যন 25,000 টকাৰ মূল্যৰ কম্পিউটাৰ এটাৰ দাম 20% হ্ৰাস কৰাত কম্পিউটাৰটোৰ বিক্ৰী মূল্য হ'ব আমাৰ 25,000 টকাৰ এটা কম্পিউটাৰ 20% লছত যেতিয়া বিক্ৰী কৰা হয় তেতিয়া মূল্যটো আমাৰ কিমান হ'ব সুধিছে আমি 25,000 ডাইৰেক্টলি 20% উলাই দিও 25,000 20% 0 কাটি দিলো 25,000 পূৰণ 20/100 25,000 into 20/100 তো আমি 00 কাটি দিলো আমাৰ 250 পূৰণ 20 হ'ল 250 পূৰণ 20 হওঁতে আমাৰ পাম 25,000 টকাৰ 20% হলে কিমান হয় 5,000 তে 5,000 লছ হৈছে 5,000 লছ হৈছে গতিকে আমি এটা কি কৰিব লাগিব এই 25,000 ৰ পৰা 20% উলাই ললো 5,000 পালো এতিয়া 5,000 টো 25,000 ৰ পৰা আমি বিয়োগ কৰি দিম তো আমাৰ 20,000
Correct answer is option A. Next question. দিন হাজিৰা কৰা লোক এজনৰ হাজিৰা 100 টকাৰ পৰা 300 টকা হ'ল শতকৰা বৃদ্ধি নিৰ্ণয় কৰা 100 টকাৰ পৰা 300 টকা হ'ল 100 পৰা 300 টকা হ'ল এনেকুৱা কোৱেশ্চন পালে আমি ডাইৰেক্টলি কি কৰিম ডিফাৰেন্সটো উলিয়াই লম আমাৰ ডিফাৰেন্সটো কিমান হ'ব 200 তাৰ পিছত 300 ৰ পৰা আমি 100 বিক কৰি দিলো 200 পালো কিমানৰ পৰা 300 হ'ল কিমানৰ পৰা আমাৰ 300 হ'ল 100 ৰ পৰা হৈছে গতিকে আমাৰ 100 টো কি হ'ব তলত হ'ব পূৰণ শতকৰা ওলাব লাগে শতাংশ ওলাব লাগে এই কাৰণে 100 কৰিম 100 পূৰণ কৰি দিম 100 কাটিলো 200 গতিকে আমাৰ এটোৰ শুদ্ধ উত্তৰটো হ'ব 200%. নেক্সট কোৱেশ্চন এখন সৰু চহৰত থকা 1,20,000 মানুহৰ 90,000 জনে ইংৰাজী বুজি পায় তেন্তে শতকৰা কিমান জনে ইংৰাজী বুজি পায় 90,000 জনে ইংৰাজী বুজি পায় 90,000 কিমানৰ ভিতৰত পায় 1,20,000 1,20,000 ৰ ভিতৰত 90,000 জনে ইংৰাজী বুজি পায় 90,000 ডিভাইডেড বাই 1,20,000 ইনটু 100 আমি এটো কৰিলে কিমান পাম 75 শতকৰা পাৰ্সেন্টেজ হ'ব 75 কারেক্ট আনসারটো হ'ব অপশন বি এতিয়া আমাক যদি কিমান জনে ইংৰাজী বুজি নাপায় এটো যদি উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম এটোৰ পৰা এটো আমি মাইনাস কৰি লম ডিফাৰেন্সটো উলিয়াম 30,000 হ'ব 30,000 ডিভাইডেড বাই 1,20,000 ইনটু 100 কৰিলে আমি ইংৰাজী বুজি নোপোৱা মানুহৰ পাৰ্সেন্টেজটো আমি উলিয়াব পাৰিম